নতুন পৰীক্ষা কেন্দ্ৰটো হোৱাৰ বাবে চৰকাৰক ধন্যবাদ জনাইছোঁ। কাৰণ এই এটা দ অঞ্চলৰ ল'ৰা ছোৱালীয়ে দূৰত গৈ পৰীক্ষা দিয়াটো বহু সংখ্যক অসুবিধাও সৃষ্টি হয়। এতিয়া সকলো অভিভাৱকেও মানসিকভাৱেও তেওঁলোকে ভাল পাইছে তেওঁলোকে যে পৰীক্ষাটো ওচৰতে হোৱাৰ কাৰণে, আৰু ল'ৰা ছোৱালীবোৰৰ মনৰ পৰা ভয় ভাৱটো নাইকিয়া হৈছে নিজৰ অঞ্চলতে পৰীক্ষা দিবলগীয়া হোৱাৰ বাবে। আৰু নতুন চেণ্টাৰটোলৈ শুভেচ্ছা থাকিল, ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা ভালদৰে দিয়ক, চেণ্টাৰৰ নামো উজ্জ্বলক আৰু মাক দেউতাকলৈ গৌৰৱ কঢ়িয়াই আনক। ধন্যবাদ। কেনেকুৱা লাগিছে আপোনাৰ ছোৱালীয়ে পৰীক্ষা দিছে, আপুনি অভিভাৱক? হয়। অনুভৱ কেনেকুৱা আপোনাৰ? সৰ্বপ্ৰথমে মই আমাৰ জাজিমুখবাসী ৰাইজৰ হৈ আৰু শুভাকাংক্ষীসকলৰ হৈ মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। যিহেতুকে প্ৰথমবাৰৰ বাবে আজি বহুত বছৰ ধৰি কোনো ধৰণৰ সমস্যা সমাধান কৰিব নোৱাৰিলে পৰীক্ষা কেন্দ্ৰক লৈ, এতিয়া বৰ্তমান যি সমস্যা সমাধান হৈছে এইটো এটা আমাৰ গৌৰৱান্বিত বিষয় আৰু আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ। বৰ্তমান আজি 9 বজাৰ পৰা পৰীক্ষা আৰম্ভ হ'ব আৰু পৰীক্ষাৰ ফলাফল যাতে ভাল হয় সকলো শিক্ষাৰ্থীদের শুভেচ্ছা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। সমান্তৰালভাৱে পোনপ্ৰথমবাৰৰ বাবে জাজিমুখ জনজাতি হাইস্কুলত অনুষ্ঠিত হোৱা মেট্ৰিক পৰীক্ষাত 4খন স্কুলৰ যি আমাৰ পৰীক্ষা দি আছে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ জাজিমুখ অঞ্চলৰ স্থানীয় সচেতন ৰাইজসকল তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাইমাৰী অঞ্চলৰ আমাৰ যিখিনি স্থানীয় আৰু সচেতন ৰাইজ তেখেতসকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অতি সুখৰ বিষয় যে বৃহত্তৰ জাজিমুখ আৰু কাইমাৰী অঞ্চলৰ যি আমাৰ শিক্ষিত শৈক্ষিক সমাজ, দানী সমাজ আৰু সুধীৰবৃন্দ সমাজ তেওঁলোকে পোনপ্ৰথমবাৰৰ বাবে তেওঁলোকৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলত জাজিমুখৰ মেট্ৰিক পৰীক্ষা কেন্দ্ৰ স্থাপন হ'ল। তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু জাজিমুখ জনজাতি হাইস্কুলত মেট্ৰিক পৰীক্ষা কেন্দ্ৰ পোনপ্ৰথমবাৰৰ বাবে স্থাপন হোৱাৰ কাৰণে মৰণি সমষ্টিৰ সন্মানীয় কৰ্মদক্ষ বিধায়ক অনাৰেবল ৰূপজ্যোতি কৰ্মী ডাঙৰীয়া, আমাৰ যোৰহাট জিলাৰ শিক্ষা বিভাগৰ অতিৰিক্ত শিক্ষা আয়ুক্ত মগেন্দ্ৰ ছাৰ, স্কুল ইন্সপেক্টৰ স্কুল সন্মানীয় বুলি গগৈ বাইদেউকো আমাৰ তৰফৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি এই কেন্দ্ৰত উপস্থিত হোৱা আমাৰ সমূহ শুভাকাংক্ষী অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে অনাগত দিনবিলাকত বৃহত্তৰ জাজিমুখবাসী ৰাইজ আৰু কাইমাৰীবাসী ৰাইজে আমাক যেনেধৰণে মৰম আৰু চেনেহ দিলে পৰীক্ষা কেন্দ্ৰ স্থাপন হোৱাত, তেখেতসকলে সেই মৰম আৰু চেনেহ দিব বুলি ভাবি তেওঁলোকলৈও ভগৱন্তৰ ওচৰত তেওঁলোকৰ যাতে স্বাস্থ্য ভালে থাকে আৰু প্ৰত্যেক দিনাই যাতে জাজিমুখ জনজাতি হাইস্কুল, কাইমাৰী হাইস্কুল, লুইতপৰীয়া মিচিং জনজাতি হাইস্কুল আৰু শংকৰদেৱ হাইস্কুলৰ প্ৰতি আন্তৰিকতাৰে তেখেতসকলে সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ আগবঢ়ায়। তেওঁলোকলৈ এই পাশত মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আজি চাওক ঐতিহাসিক দিন বুলি আমি ক'ব পাৰোঁ। বৃহত্তৰ জাজিমুখ কাইমাৰী ঐচ্ছিক বিকাশ সমিতিৰ তত্বাৱধানত এইবাৰ নতুনকৈ মেট্ৰিক চেণ্টাৰ পাবলৈ সক্ষম হৈছে। এই সুযোগতে মই সমগ্ৰ আমাৰ ভৌগোলিক সীমাত থকা ৰাইজক ধন্যবাদ জনাব বিচাৰিছোঁ। ইয়াত ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ সন্মানীয় সতীৰ্থসকলক, ইয়াত ধন্যবাদ জনাব বিচাৰিছোঁ এই বিদ্যালয়ৰ সমূহ কৰ্তৃপক্ষক, ইয়াত ধন্যবাদ জনাব বিচাৰিছোঁ 4খন বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু শিক্ষকসকলক, ধন্যবাদ জনাব বিচাৰিছোঁ বিদ্যালয়ৰ 4খন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতিসকলক, আৰু ইয়াৰ বিশেষকৈ আমাক পৰামৰ্শ দিয়া সমূহ ৰাইজক আমি ধন্যবাদ জনাব বিচাৰিছোঁ। তেখেতসকলৰ পৰামৰ্শত আজি বৃহত্তৰ জাজিমুখ কাইমাৰী শৈক্ষিক বিকাশ সমিতিৰ দাবীত এবাৰ নতুনকৈ মেট্ৰিক চেণ্টাৰ পাবলৈ সক্ষম হ'লোঁ। গতিকে আৰু বিদ্যালয়ৰ যিকোনো ভিতৰত আমাৰ আন্তঃগাঁথনি অৱস্থা, এই অৱস্থা ৰাজহুৱা ধনেৰে সম্পূৰ্ণভাৱে নিৰ্মাণ কৰিবলৈ সক্ষম হ'লোঁ। গতিকে আশা ৰাখিম যে ইয়াৰ অঞ্চলৰ ৰাইজে ভৱিষ্যতে আমাক এনেকৈ আমাৰ সমিতিক সহায় সহযোগিতাৰ লগতে বিদ্যালয়ক নিশ্চিতভাৱে তেখেতসকলৰ পৰামৰ্শ আমি বিচাৰিম। গতিকে পুনৰ আজিৰ এই যোগেদি আমাৰ নতুনকৈ মেট্ৰিক পৰীক্ষা দিয়া সমূহ ছাত্ৰ ছাত্ৰীসকল আমাৰ সমিতিৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। আমাৰ জাজিমুখৰ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে আজি জাজিমুখতে পঢ়ি জাজিমুখতে এটা আপোনাৰ চূড়ান্ত পৰীক্ষাটো দিবলৈ পাইছে, আমি সমূহ ৰাইজ উৎফুল্লিত হৈছোঁ আৰু বিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ। আৰু বৰ্তমান চৰকাৰখনে যি স্থিতি লৈছে সেই চৰকাৰখনকো আমি ধন্যবাদ জনাইছোঁ। ধন্যবাদ।